আমি এতিয়া ইম্ফলৰ ৰাজবাৰী পালোহি। এই ৰাজবাৰীত ৰজাসকলে নিৰ্মাণ কৰিছিলে আৰু ইয়াত গোবিন্দ প্ৰভু আছে। গোবিন্দ মহাপ্ৰভু এই গোবিন্দ শ্ৰীকৃষ্ণ নাৰায়ণ সকলো একে, সেয়েহে ইয়াত গোবিন্দ মন্দিৰ বুলি কোৱা হয়। আহক আমি ইয়াতো ৰাসৰ সময়ত, হোলীৰ সময়ত, সকলো সময়তে ইয়াত ফেষ্টিভেল হয়। পূৰ্ণিমা সকলোতে পূৰ্ণিমাই পালন কৰে ইয়াত। আৰু ইয়াত মই আগতো আহিছোঁ। আজি আপোনালোকক দেখুৱাবৰ কাৰণে আকৌ এবাৰ মই ৰাজবাৰীলৈ আহিছোঁ। আহক মোৰ লগত ৰাজবাৰীৰ ভিতৰত কি আছে সকলোখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম। আহক গৈ থাকক। ইয়াত হেনো মোৰ ভাগিন ল'ৰাজনে ক'লে, ৰাহুল তাৰমানে ৰাহুলে ক'লে যে ইয়াত যোনে যেনেকৈ মনত বাঞ্ছনা কৰে দেউতাৰে মনোবাঞ্ছনা পূৰ্ণ হয়। ভগৱান চবতে থাকে। সঁচা কথা কি, ভগৱান চবতে থাকে। ভগৱানক অন্তৰৰ পৰা শ্ৰদ্ধা ভক্তি আৰু অন্তৰৰ পৰা বিচাৰিব লাগে। সকলোতে ভগৱান থাকে। আৰু কৰ্ম যদি নকৰে কেতিয়াও কোনো একো নাপায়, এইটো সঁচা কথা। আমি কৰ্ম কৰিব লাগিব, তেতিয়াহে আমি তাৰ ফলটো পাম। আৰু ইয়াতো মই তেতিয়াহ'লে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, যাতে সকলোৰে মংগল হওক, সকলো ভালে থাকক, সকলো সুস্থ থাকক, আৰু লগতে আমাৰ সন্তানৰ সংস্থাপন হওক, তেওঁ ভাল কিবা এটা সংস্থাপন পাওক, সেই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু সঁচাকৈ যদি সঁচাকৈ ইয়াত যদি কোনোবাই কিবা বিচাৰিলে পায়, সকলোৰে মনোবাঞ্ছনা পূৰ্ণ হওক তাকে কামনা কৰিছোঁ। আৰু ইয়াৰ পৰিৱেশটো অকণমান মই দেখুৱাম। ইয়াত কিন্তু একদম গছে ভৰ্তি, গছ বন পূৰা ভৰ্তি হৈ আছে। আৰু ইয়াত মই দেখিছোঁ আহাৰ প্ৰায় ইয়াত গছ খুব কমকৈ কাটে, গছবোৰ ৰাখিছে সজীৱ কৰি, একে সুন্দৰকৈ গছবোৰ ৰাখিছে। আৰু এই গছ থাকিলে সঁচাকৈ আমাৰ যি অক্সিজেন, সেই অক্সিজেনটো আমি একদম নিৰোগী অক্সিজেন এটা পাই থাকিব পাৰোঁ। সেইকাৰণে গছ কেতিয়াও কাটিব নালাগে, গছ যিমান পাৰে লগাবহে লাগে। বিগ্ৰহ বনাই থৈছে। এয়া এই ৰাজবাৰীৰ থাৰ্ড ৰাণী, তৃতীয়গৰাকী ৰাণী এয়া। তেখেতৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰি থৈছে। আৰু এয়া যি আমি এই ৰাজবাৰীত যি চাবলৈ পাইছোঁ, এইখিনি অতীজৰ পৰা, ৰজা মহাৰাজৰ দিনাৰ পৰা এইখিনি তেখেতসকলে সংৰক্ষণ কৰিছে বা ইয়াৰ প্ৰতিপাল কৰি গৈ আছে। এতিয়াও ইয়াত ৰজাৰ প্ৰথা আছে, নথকাও নহয়। যেনেকৈ আমাৰ তাত জোনবিল মেলাত ৰজাৰ প্ৰথা আছে, ইয়াতো তেখেতসকলৰ আছে। সকলোখিনি সম্ভৱ হৈ নুঠে আচলতে, কাৰণ মণিপুৰৰ পৰিৱেশটো বা ইম্ফলৰ পৰিৱেশটো ভয়ংকৰ বেয়া হৈ আছে। আজি এটা বছৰ ধৰি যি দুৰ্যোগৰ সময় তেখেতসকলে কটাই আছে, এইটো সময়ত কিছুসকলে এতিয়া মানে কি মেণ্টেলি প্ৰিপেয়াৰ নহয় কথা পাতিবলৈ। তথাপিতো তেখেতসকলক মই যেতিয়া য'ত পাৰিছোঁ অকণ কথা পাতিবলৈ চেষ্টা কৰিছোঁ। এই ৰাজবাৰীটো যে মই কাৰোবাক লগ পাম, অলপ সময় কথা পাতিম, মই চেষ্টাহে কৰিম। মই দেখুৱাব পাৰিম নে নাই মই সেইখিনি ক'ব নোৱাৰোঁ। সকলো জেগাতে ভিডিঅ' বা ফটো উঠোৱা নিষেধ বুলি লিখা আছে, তথাপিতো মই অলপকৈ কৰিছোঁ ভিডিঅ'বোৰ। যিহেতুকে আহিছোঁ, অকণমান স্মৃতিবোৰ যদি লগত লৈ নাযাওঁ কেনেকুৱা লাগিব বাৰু কওকচোন। সেইকাৰণে অকণকৈ কৰিবলৈ চেষ্টা কৰিছোঁ, যি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি গৈ থাকিম। নগাঁও ডিষ্ট্ৰিক্ট ऐसे तो गुवाहाटी है हमारा गुवाहाटी, लेकिन गुवाहाटी से थोड़ा आगे है नौगांव डिस्ट्रिक्ट से आए हैं। अभी यहाँ पे राजबाड़ी पे आए हैं। राजबाड़ी कैसे, यहाँ पे राजबाड़ी हुआ, ये सब के बारे में थोड़ा, राजबाड़ी में कैसा चलता है, राज महाराजा का अभी भी प्रचलित है क्या? mana hai sai ga mana haining ni se ko akoi mayang na sida la ga akoi de aiga oina de govinda temple hai dana akoi na asida mayang asida la de akoi na rajbari na kawe ba akoi adu ko particularly adu aina akoi na hai de ba kana akoi mp gi to adu gi hai de ba akoi si se akoi na rajbari ko mayang na adu aiga oina makoi maitai dana govinda temple ko ba adu ne mana hai ni se rajbari na तुम्हें गोविंदा टेम्पल को राजबाड़ी नहीं थे, बोट का अंदर में ये मणिपुर के राजा है। अच्छा, गोविंद जी मणिपुर का राजा है। अच्छा, महाराज में अभी से
अभी यहाँ पे जनरेशन वाइज चल रहा है राजा महाराजा का प्रथा, अभी भी चल रहा है। अभी अभी चल रहा है। माना है जी ना मनते को ना वो खाने ना। তুমি কি জিজ্ঞাসা আমার কো মানে এখনো কি এখানে রাজা মহারাজার প্রথা চলতেছে নাকি? এখনো কি রানী মহারানীরা এখানে আসে কোনো কিছুতে ফেস্টিভ্যালে এখানে কি তারা রাজা প্রথা চলে কিনা? হজিবো ওখানে আসতে লাগাকান আখই হজিবো ওখানে হাইদিকো রাজা হইদিকো महाराजा तो हजू मागी कनो तो मागी स्मृति अमा लाइबो तो अदुको हजिबो लाइगी ब्राबा सिदा बुद्धचंद्र की हिस्ट्री तो कई गरा लोई लाइबो मागी स्मृति ना हजू इयरली अम तौद्रा अदु लोई को फेस्टिवल करी गरा लोई तौबो तो अदु तौ ब्राबा की तौइको এখানে করে যত এখানে ফেস্টিভ্যাল হইবো কিছু হইবো না হইবো এখানে করে। মই তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। তেখেতসকলে হিন্দী বহুত বেছিকৈ বুজি নাপায়, বহুত বেছিকৈ ক'ব নাজানে। মণিপুৰী ভাষাতে মোৰ ভাগিনে কথাখিনি কৈ গৈ আছে আৰু তেখেতসকলে বুজাই দিছে। এতিয়াও কিছু পূৰ্ণিমা তিথিত যেনেকৈ ধৰক দৌল পূৰ্ণিমা হওক বা মাঘী পূৰ্ণিমা হওক, সকলো পূৰ্ণিমাত গোবিন্দৰ পূজা হয়, ইয়াত ৰাসো হয় আৰু ইয়াত এই ধৰণৰ আৰু যেতিয়া এই ফেষ্টিভেলসমূহ হয় তেতিয়া এতিয়াও ৰজা মহাৰজা প্ৰথা চলি আহিছে আৰু এতিয়াও ৰজা মহাৰজাসকলৰ যি নীতি নিয়ম সেইখিনি তেখেতসকলে মানি চলি গৈ আছে। আৰু এইসকল হ'ল দেও। আমাৰ অসমত যেনেকৈ দেওসকল থাকে, এয়া গোবিন্দ মহাপ্ৰভুৰ যি পূজা সেৱা সকামৰ কাৰণে তেখেতসকল ইয়াত পৰিচালক হিচাপে সকলোখিনি কাম কৰি গৈ আছে। আৰু যিকোনো ফেষ্টিভেলত ৰজা মহাৰজাৰ প্ৰথা এতিয়াও চলি আছে। আপোনালোকক মোৰ এই ভিডিঅ'টোত থাৰ্ড ৰাণী, ইয়াৰ এতিয়া যি তৃতীয়গৰাকী ৰাণীৰ প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তি আপোনালোকক দেখুৱাইছোঁ। এনেকৈ ৰজাৰ প্ৰথাৰে এই ৰাজবাৰী চলি গৈ আছে। ইয়াত গোবিন্দ টেম্পল বুলিও কোৱা হয় ইয়াত। আৰু এনেকৈ মই অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু তেখেতসকলে ইয়াৰ বেশভূষা দেখিছে। তেখেতসকলে এতিয়া বৰ্তমান মন্দিৰ বন্ধ আছে, সেয়েহে তেখেতসকলে এতিয়া ৰেষ্ট লৈছে। তাৰপিছত যেতিয়াই মন্দিৰৰ দৰ্জা খুলিব তেতিয়াই তেখেতসকলে ইয়াত নাম পুথি যি তেওঁলোকৰ কৰিবলগীয়া কামখিনি সেইখিনি কৰিব। আৰু এনেকৈ মই তেখেতসকলৰ পৰা আকৌ এবাৰ বিদায় লৈছোঁ। হৰে কৃষ্ণ। बिकाले बारी मुने सावित्री चतुर्दशी, यहाँ पे सब फेस्टिवल मनाया जाता है। झूलन जात्रा, यस। पूर्णिमा তেখেতে ক'ব বিচাৰিছে আৰু তেখেতে এই গোটেই লিষ্টখন লৈ আহিছে। গোটেই বছৰৰ কৃষ্ণৰ জন্মাষ্টমী মোক বুজাই দিবলৈ আহিছে। আচলতে তেখেতে মানে প্ৰত্যেকটো তিথি, ইয়াত বছৰত যিমান তিথি আছে সকলো তিথি তেখেতসকলে নিয়াৰিকৈ পালন কৰে, সুন্দৰকৈ পালন কৰি গৈ থাকে। সেয়েহে তেখেতে মোক ক'ব পৰা নাই কাৰণে এই গোটেই গোটেই বছৰৰ লিষ্টখন দেখুৱাবলৈ মোৰ ওচৰত আহিছে। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, তেখেত সুস্বাস্থ্য হৈ থাকক। गोविंद महाप्रभु, नमस्ते नमस्ते नमस्ते। अच्छा जी, এনেকৈ মই সুন্দৰ পৰিৱেশ এটাৰ উপভোগ কৰিলোঁ। পৰিৱেশ পৰিস্থিতি সকলোখিনিয়ে চালোঁ এই ৰাজবাৰীৰ। আৰু এটা কথা মই লক্ষ্য কৰিলোঁ, এই গোটেই ৰাজবাৰীখনত বিভিন্ন ৰঙেৰে ৰং কৰা নাই, একে সম্পূৰ্ণ বগা, একেবাৰে হোৱাইট ৰাখিছে। আৰু ইয়াত সকলো ধৰণৰ দেৱতাকে পূজন কৰা হয়। আৰু মহাদেৱ য'ত নাই তাততো আৰু আদি অনাদি নাথাকিলে কেনেকৈ হ'ব কওকচোন। ইয়াত তেখেতসকলেও আদি অনাদিক পূজা কৰে। আৰু তেখেতসকল যিহেতু হিন্দু হ'লে সকলো সনাতন ধৰ্মৰ যিখিনি নীতি নিয়ম সেইখিনি কৰি গৈয়ে থাকিব। আৰু যেতিয়া ইয়াত উপস্থিত হৈছিলোঁ, উপস্থিত হোৱাৰ প্ৰায় দেখিছিলোঁ সকলো মহিলাই এটা কথা জানেনে, আমাৰ অসমৰ নিচিনাকৈ তেখেতসকলে চাদৰ মেখেলাৰ নিচিনাকৈ পিন্ধে জানেনে। তাত ফানেক বুলি কোৱা হয় আচলতে। আমাৰ যেনেকৈ ইয়াত চাদৰ মেখেলা বুলি কওঁ, তেখেতসকলে তাত ফানেক বুলি কয়। আৰু তাত গৈ মই সেই পৰিৱেশটো দেখা পাইছিলোঁ। আৰু সকলোৱে তিলক কাটে, তাত সকলোৱে তিলক কাটে। এই আপোনাৰ যিটো মুলতানী মিট্টি বুলি কয়, সেই মাটিটো দি পেলাই তেওঁলোকে সুন্দৰকৈ গুলি লৈ
সুন্দৰকে তিলক কাটি আহে আৰু ইমান দেখি পবিত্ৰ লাগে তেখেতসকলক খুবেই ভাল লাগে যেনেকে পুৰুষসকলে বগা বস্ত্ৰ পৰিধান কৰে ধুতি পিন্ধে তেনেকে চেলেং লয় আৰু তাত মহিলাসকলেও সুন্দৰকে আমাৰ অসমৰ লগত বহুত বস্তু মিলি যায়গে আৰু এটা অংশই নহয় জানো অসমৰে আমি যেহেতুকে সাতভনী ৰাজ্যৰে ৰাজ্য এখন ৰাজ্য সেয়েহে ভাল লাগে পৰিৱেশবিলাক আৰু চাওক মই আপোনালোকক কৈছিলো মই তেখেতে কি ধুনীয়াকে সাজি কাচি আহিছে ফুল লৈ পেলাই ধুনীয়াকে তাৰ লগতে বাচ্চাটো চাওকচোন ইমান সৰু বাচ্চা তেওঁকো ধুতি পিন্ধাই আনিছে পাঞ্জাবী পিন্ধাই আনিছে লগতে ভৰিত একে মোটা মোটা ৰূপৰ খাৰু পিন্ধাই আনিছে আৰু পৰিৱেশবিলাক দেখি ইমানে ভাল লাগিছিলে আৰু আমি এতিয়া গোটেই ৰাজবাৰী ফুৰি চাকি হৈ গ'ল আৰু এতিয়া আমি এই ৰাজবাৰীৰ পৰা বিদায় ল'বলৈ ওলাইছো সেয়েহে এতিয়া বিদায় মুহূৰ্তত আপোনালোকক আকৌ এবাৰ মই ৰাজবাৰীৰ গেট দেখিছে নহয় মোৰ বেক চাইডত আছে আৰু এতিয়া আমি ৰাজবাৰীৰ পৰা বিদায় লৈছো মহাপ্ৰভু গোবিন্দক সেৱা জনাই পেলাই আমি ইয়াৰ পৰা বিদায় লৈছো ৰাজবাৰীৰ লগতে গোবিন্দ মন্দিৰ বুলিও কোৱা হয় দেই